বিটিআৰ নিৰ্বাচনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবাৰ 14 নং চিৰাংদুৱাৰ পৰিষদীয় সমষ্টি। একালৰ সতীৰ্থ খাম্পা বৰগড়ীক প্ৰক্ষেপ কৰিছে প্ৰমোদ বড়া নেতৃত্বাধীন ইপিপিএল দলে। আনহাতে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰ নিচে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে উক্ত পৰিষদীয় সমষ্টিত। উল্লেখনীয় যে প্ৰমোদ বড়াৰ OSD ডক্টৰ সংগ্ৰাম ব্ৰহ্মই ইপিপিএল দলৰ পৰা টিকট বঞ্চিত হয় নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কেইবাহাজাৰ সমৰ্থক লগত লৈ আজি চিৰাঙৰ বিচনি বিষয়া কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাক মুহূৰ্তত নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ সংগ্ৰাম ব্ৰহ্মৰ মন্তব্য ৰাইজে বিচৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ডক্টৰ সংগ্ৰাম ব্ৰহ্ম। পিটিচি 2 হেভিৱেট প্ৰাৰ্থী খাম্পা বৰগড়ী আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ সংগ্ৰাম ব্ৰহ্মই 20,000 ভোটাৰ ব্যৱধানত জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। নাই এৰিয়া আহিবলগীয়া কোনো কথা নাই, আমাক ৰাইজে বিচাৰিছে আমি ৰাইজক সেৱা কৰি আছিলোঁ। এই সেৱা কৰাক ইউপিপিএল দলে আমাক অৱমান্য কৰিছে, অপমান কৰিছে। ইয়াৰ কাৰণে ৰাইজে যিহেতু আমাক বিচাৰিছে ৰাইজৰ লগত থিয় হ'বলৈ আমি ওলাই আহিছোঁ। আপনি ইপিপিএলৰ যুৱ শাখাৰ কি আছিলে? মই জেনেৰেল সেক্ৰেটাৰী আছিলোঁ। যুৱ তাৰ পিছতো আপোনাক অৱজ্ঞা বেলেগ ফালে কি হ'ব পাৰে? নাই, কথাটো হ'ল কি আমি বেলেগ বা কিবাৰ লগত আমি একো মতলব নাই। আমাৰ কথাটো হ'ল কি আমাৰ ৰাইজ, আমাৰ পাব্লিক, আমাৰ 14 চিৰাং দুৱাৰৰ ৰাইজ আমাৰ কাৰণে বহুত মূল্যৱান। তেখেতসকলক ছাৰ্ভিচ, তেখেতলোকক সেৱা কৰাটো আমাৰ মূল দায়িত্ব। কেনেকুৱা কাৰ লগত কনটেষ্ট হ'ব, কেনেকুৱা পাব্লিকৰ সঁহাৰি কেনেকুৱা? পাব্লিক যিটো সঁহাৰি দিছে, এই দুজন মানুহৰ ব্যক্তিৰ লগত যিটো যুঁজ, এই যুঁজৰ মাজে মাজে আমি 20,000 ভোট পাই আমি জিকিবলৈ গৈ আছোঁ। কিমান মানুহ আহিছে আপোনাৰ? আজি 10,000 মাতিছোঁ, 12,000 মান মানুহ আহিছে। এতিয়াও মানুহবিলাক আহি আছে, আমি আৰু গাড়ী দিবহে পৰা নাই।